সমগ্ৰ দেশতে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সমিতিৰ নিৰ্দেশত সদস্যবৰ্তীকৰণৰ কাৰ্যসূচী চলি আছে। যোৱা 2 তাৰিখে আমাৰ দেশৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দ্বাৰা শুভাৰম্ভ কৰিছিলে আৰু আমাৰ অসমত 3 তাৰিখে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই শুভাৰম্ভ কৰিছিলে আৰু এই কাৰ্যসূচীৰ আৰু ৰাষ্ট্ৰীয় সমিতিৰ নিৰ্দেশত আজি আমি মাজুলীৰ সমষ্টিৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত দক্ষিণ কমলাবাৰী পঞ্চায়তৰ 9 নং বুথ সমিতিৰ উদ্যোগত কাৰ্তিক চাপৰিত আজি সদস্যবৰ্তীকৰণৰ কাৰ্যসূচী আছিলে আৰু আজি এই উক্ত কাৰ্যসূচীত যথেষ্ট সংখ্যক আমাৰ ভাৰতীয় জনতা পাৰ্টিক ভাল পোৱা মানুহ আহি আজি সদস্যবৰ্তীকৰণ কৰিছে, সদস্য পদ লৈছে আৰু তেখেতসকলকো আমি ধন্যবাদ জনাইছো আৰু আপোনালোকৰ যোগেদিও আমি ৰাইজক অনুৰোধ জনাব বিচাৰো যে ভাৰতীয় জনতা পাৰ্টিৰ পক্ষত থাকিব লাগে আৰু ভাৰতীয় জনতা পাৰ্টিয়ে ৰাষ্ট্ৰ নিৰ্মাণৰ যি কাৰ্যসূচী বা ৰাষ্ট্ৰ নিৰ্মাণৰ কাৰণে যি পদক্ষেপ গ্ৰহণ কৰিছে এই ৰাষ্ট্ৰ নিৰ্মাণৰ কাৰ্যসূচীত আমিও অংশীদাৰী হৈ ভাৰত মাতাক আমি বিশ্বৰ বুকুত প্ৰতিষ্ঠা কৰিব লাগে আৰু অসমতো আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ নেতৃত্বত দেশৰ 5খন ৰাজ্যৰ ভিতৰত শ্ৰেষ্ঠ ৰাজ্য হিচাপে অসমখনক নিৰ্মাণৰ কাৰণে যি দিনে ৰাতিয়ে কাম কৰি আছে তাৰ অংশীদাৰী হিচাপে আমিও ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰি আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি শক্তিশালী কৰিব লাগে আৰু আমি সকলো ৰাইজক জনাব বিচাৰো ভাৰতীয় জনতা পাৰ্টি আটাইতকৈ গণতান্ত্ৰিক বিশ্বাসী এটা ৰাজনৈতিক দল যিটো দলে নেকি প্ৰত্যেক 6 বছৰৰ মূৰে মূৰে আমাৰ মেম্বাৰশ্বিপ নৱীকৰণ কৰা হয় আৰু কোনো ৰাজনৈতিক দলৰ চাগে এনেকুৱা প্ৰক্ৰিয়া নাই আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টিত গণতান্ত্ৰিকভাৱে সকলো বস্তু অনুষ্ঠিত হয় কোনো ধৰণৰ ব্যক্তিৰ হাতত ক্ষমতা কেন্দ্ৰীভূত হৈ নাথাকে সদায় ক্ষমতা আমাৰ বিকেন্দ্ৰীকৰণ কৰে আজি আপোনালোকে নিশ্চয় জানে যে দেশৰ প্ৰধানমন্ত্ৰীজন এটা চাইৱালা ঘৰৰ পৰা প্ৰতিনিধিত্ব কৰিছে চাইৱালা ঘৰৰ এজন ল'ৰা আজি দেশৰ প্ৰধানমন্ত্ৰী আজি ৰাষ্ট্ৰপতি আদিবাসী মহিলা আজি য'ত কিছুমান প্ৰদেশত মুখ্যমন্ত্ৰী হৈছে সকলো দুখীয়া শ্ৰেণীৰ পৰা গৈ আজি মুখ্যমন্ত্ৰী হৈছে কোনোবা সাংসদ হৈছে কোনোবা মন্ত্ৰী হৈছে কোনোবা বিধায়ক হৈছে গতিকে কংগ্ৰেছ যেটো কংগ্ৰেছ দল মিয়া প্ৰেমী কংগ্ৰেছ 60 বছৰে দেশখনক লুটিপুটি খোৱা কংগ্ৰেছ দল গতিকে ৰাইজক অনুৰোধ জনাইছো এই মিয়া প্ৰেমী কংগ্ৰেছ দলত কেতিয়াও আপোনালোকে ইহঁতৰ তুষ্টিকৰণ ৰাজনীতিত ভুল নাযাব কেলে কি আমি দেশখনক আগুৱাই নিব লাগিব আৰু অতি অহা প্ৰজন্মৰ ভৱিষ্যত আমি সুনিশ্চিত কৰিব লাগিব আৰু অসমখনত আমাৰ খিলঞ্জীয়া লোকসকলৰ যি সভ্যতা সংস্কৃতি এই অস্তিত্বক আমি ৰক্ষা কৰিব লাগিব যদি আমি এই অস্তিত্বৰ কথা নাভাবো ভৱিষ্যতৰ দিনত যদি কংগ্ৰেছ চৰকাৰ আহে আমাৰ এই বংগমূলীয় কিছুমান সম্প্ৰদায়ৰ লোকে জপিয়াই পৰিব আৰু আমাৰ হিন্দুসকলৰ ঘৰে ঘৰে গৈ বিভিন্ন ধৰণৰ অপসংস্কৃতিৰ সৃষ্টি কৰিব গতি সমাজখনত অৰাজকতাৰ সৃষ্টি কৰিব বিশৃংখলতাৰ সৃষ্টি কৰিব আমাৰ শান্তি সম্প্ৰীতিত ব্যাঘাত জন্মাব গতিকে আজি ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বাধীন চৰকাৰৰ অধীনত আজি অসমত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠী সুৰক্ষিত কোনো ধৰণৰ আন্দোলন নাই কোনো ধৰণৰ প্ৰতিবাদ নোহোৱাকৈ আজি শান্তিৰে অসমখন চলি আছে এটো অকল সম্ভৱ হৈছে ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বাধীন ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত বিজেপি চৰকাৰখনৰ দ্বাৰা গতিকে সকলোকে এই আপাহতে আমাৰ ভাৰতীয় জনতা পাৰ্টিলৈ স্বাগতম জনাইছো আৰু যিসকল এতিয়াও ভাৰতীয় জনতা পাৰ্টিৰ সদস্য পদ লোৱা নাই সকলোকে খুব কম সময়ৰ ভিতৰত আপোনালোকে সদস্য পদ লৈ ভাৰত নিৰ্মাণৰ কামত অংশীদাৰী হওক অসমখনক শ্ৰেষ্ঠ ৰাজ্য হিচাপে নিৰ্মাণ কৰাত অংশীদাৰী হওক মাজুলীক অসমৰ শ্ৰেষ্ঠ জিলা হিচাপে প্ৰতিষ্ঠা কৰাত ভাৰতীয় জনতা পাৰ্টিৰ এজন কাৰ্যকৰ্তা হিচাপে সদস্য পদ লৈ অংশীদাৰী হওক বুলি অনুৰোধ জনালোঁ